এডল উদন্ত যুৱকৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটিলে এজন যুৱকে। ড্ৰাগছ আসক্ত আৰু মাতাল আছিল 15-20 জনীয়া যুৱকৰ দলটো। 15-20 জনীয়া ড্ৰাগছ আসক্ত আৰু মাতাল যুৱকৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটিলে যোৰহাটৰ এজন যুৱকে। এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ চন্দননগৰত। দেওবাৰে চন্দননগৰত অনুষ্ঠিত হোৱা এখন বিহুৰ সাংস্কৃতিক অনুষ্ঠান চাবলৈ গৈছিল যুৱকজন। চন্দননগৰৰে বেদাংগ ভূষণ বৰুৱা নামৰ যুৱকজনক উদণ্ড 15-20 জনীয়া যুৱকৰ দলটোৱে চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় যুৱকগৰাকী। তেওঁক ততাতৈয়াকৈ যোৰহাটৰ মিছন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। আজি পুৱা যুৱকজনে শেষ নিশ্বাস ত্যাগ কৰে। এই ঘটনাই যোৰহাটতে এতিয়া তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। নাই দেউতাক দেই, কাৰণ আমি আৰু খবৰটো পাইছোঁ ৰাতি 12টা বজাত, আৰু 12টা বজাত আহি আমি মেডিকেলত ভৰ্তি কৰিলোঁ। তাৰপিছত আৰু পিছদিনাখন অপাৰেশ্যন হ'ল। এতিয়া এইটো মৰাৰ দাগ আছে, কোনোবাই মাৰিব বুলি ধৰি লৈছোঁ আৰু কেলৈ মাৰিলে কি কথা নাজানো, কিন্তু লগৰ ল'ৰাবোৰে কোৱা মতে এখন কোনো কাজিয়া হোৱা নাছিলে, কিন্তু কোনোবা এটা পাৰ্টি আহি মানে মাৰিব গৈছিল। সি সাধাৰণতে লগৰ এতিয়া কোৱা শুনিছোঁ যে সি কাৰণেও ক'তো তেনেকুৱা কাজিয়া নালাগে, কোনোবাই লাগিলেও মানা কৰিবলৈ যায়। সেইটোৱে ড্ৰাগছ খোৱা মানে কি নাজানো সেইটো কথা, কিন্তু ক'ৰবাত যদি কাজিয়া পেচাল লাগে তেতিয়া সি হেৰি কৰিবলৈ যায়। এই হেৰি ফাংচনটো চাবলৈ আহোঁতে, বিহু অনুষ্ঠানটো চাওঁতে তেওঁলোকে অকণমান হুলস্থুল কৰি থকাৰ কাৰণে কিবা এটা ক'লে, চাওঁ যদি ঘৰতে লাগে সেইকাৰণে কিবা এটা ক'লে চাগৈ, সেইকাৰণে আৰু আকেজটো বাঢ়ি গ'ল। মইতো শাস্তি পোৱাটো বিচাৰোঁ, কাৰণ এইটো ভৱিষ্যতলৈ থাকি যাব। আৰু কেইদিনমানৰ আগতে তেনেকুৱা এটা ঘটনা হৈ গৈছে, কৈ গৈছে এজন আছিলে আপোনাৰ চন্দননগৰ। চন্দননগৰ এজনে নহয় কৈছে মাজত বাইকখন ৰখাই থৈছে আৰু কৈছে যে গাড়ীখন আহিছে বোলে পাৰ হ'ব, কিন্তু পাৰ হ'বলৈ উপায় নাই, তেনেকুৱা আনিছে কিমান ৰখাই লয় কেতিয়াবা আছে আৰু ৰখাই দিয়া হৈছে। আৰক্ষীয়ে যাতে চিনাক্তকৰণটো অতি সোনকালে কৰে, তেতিয়া আমি সেইটো বাঞ্ছা কৰিছোঁ যে সোনকালে তেওঁলোকৰ আৰ্হিমূলক শাস্তি দিয়ক, ভৱিষ্যতলৈ আৰু এইটো এনেকুৱা এটা ঘটনা নহওক। সেইটো কথা ল'ৰাজনে কৈছোঁ 32-33 তেওঁ মানে এইবোৰ এনেই নিজৰ বিজনেছ কৰি আছিলে। এতিয়া এখন গাড়ী এখন লৈ যাম, গাড়ী ভাড়া দিয়া আপোনালোকৰ সেই অঞ্চলটোত আপোনালোকে আগতে অভিযোগ দিছে ড্ৰাগছৰ আৰু এনেকুৱা মদৰ ঘাটিৰ কাৰণত কেইবাটাও ঘটনা ঘটিছে। এইটো আমি ড্ৰাগছৰ বিৰুদ্ধে আমি তেনেকুৱা এটা হেৰি কৰিছিলোঁ, মানে কিছুমান আছে আমি যে চিনিব নোৱাৰোঁ নহয়। আৰক্ষী প্ৰশাসনক জনোৱা হৈছে আৰু ধৰিবৰ কাৰণে আহিও আছিলে, পুলিচো আহিছিলে, আমিও লগত ৰৈ আছিলোঁ। ঘটনাস্থলীতো মই নাছিলোঁ, পৰহি ঘটনা এইটো। পৰহি ৰাতি আপোনাৰ প্ৰায় 11:30-11:45 মানৰ ঘটনা ৰাতি। ওচৰতে বিহু এখন আছিলে, বিহুখনৰ ওচৰতে এইখিনি মাতাল আৰু ড্ৰাগছ আসক্তৰ বনৰীয়া দলৰ আক্ৰমণত মোৰ আজি বন্ধু হেৰুৱাইছোঁ। এইটো অতিকৈ দুৰ্ভাগ্যজনক। তথাকথিত সভ্য সমাজৰ আজি আমি এয়া স্বৰূপ দেখিছোঁ কি হৈছে। তথাকথিত উচ্চ শিক্ষিত আৰু সাংস্কৃতিক মহানগৰী যোৰহাটৰ তথাকথিত সম্ভ্ৰান্ত অঞ্চল চন্দননগৰ, নিজে চন্দননগৰৰ নিবাসী হৈ আজি লজ্জিত হৈছোঁ। চন্দননগৰৰ এই মাজমজিয়াত এনেকুৱা ঘটনা ঘটিছে, আজি লজ্জিত। আমিতকৈও বেছি লজ্জিত হ'ব লাগে পুলিচ প্ৰশাসন। যিটো অৱস্থা আজি 2-3 মাহৰ পৰা আমি 2 মাহ নহয়, আজি 6-7 মাহৰ পৰা আমি কথা কৈয়ে আছোঁ কণ্টিনিউৱাছ আছে কি ড্ৰাগছৰ আসক্তৰ কেনেকুৱা ধৰণৰ মানে গোটেই আগ্ৰাসন চলি পেলাই মানে একদম গোটেই চেছ কৰি পেলাইছে নৱপ্ৰজন্ম। কণ্টিনিউৱাছ স্মাৰক পত্ৰ দিয়া হৈছে আমাৰ সকলো ৰাইজৰ পৰা, সকলো সংগঠনৰ পৰা, কিন্তু নাই, একো চকুমুদা খুলি হৈ চব বহি আছে। আজি তাৰ কাৰণে দায়ী কি? তাৰ কাৰণে আজি তাৰ মূল্য হৈছোঁ কি? আজি আমাৰ বন্ধু হেৰুৱাইছোঁ। ইয়াৰ উত্তৰ দিব কোনে? ন্যায় দিব কোনে? আপোনালোকে দেখা পাইছে, সকলোৱে জ্ঞাত যে কি অৱস্থাত আজি যোৰহাট মহানগৰী আছে। যোৰহাট মহানগৰী
মহানগৰী ক'বলৈ গৈছে, ফ্লাইঅভাৰ দুখন হৈছে, কিন্তু কি অৱস্থা যোৰহাট হৈছে আপোনালোকে নিজেও জ্ঞাত। আপোনালোকে হয়তো ৰাতি নিউজ কৰিবলৈ গ'লে কেনেকুৱা ধৰণৰ কিছুমান অঞ্চলত সোমাবলৈ হয়তো ভয় কৰে, আৰু সেই এটা অঞ্চল তেনেকুৱা হৈছে চন্দননগৰ। আজি অৱস্থা বেয়া, শোচনীয় অৱস্থা। আজি লগৰ এটা হেৰুৱাইছোঁ, এইটো হয়তো আজি আমি মানে ইয়াৰ হেৰুৱাৰ আগতে আচলতে যদি ঘটনাবোৰ ল'লেহেঁতেন আজি এনেকুৱা অৱস্থা নহ'লহেঁতেন। 15 পৰা 20 জনীয়া দৰ নিৰ্মমভাৱে প্ৰহাৰ কৰিছে মাথাত প্ৰহাৰ কৰাৰ ফলতে আজি পুৱা ঢুকাইছে বেদাংগ ভূষণ বৰুৱা ধন চন্দননগৰ 18-19 নম্বৰ বাইলনৰ সমীপতে সংলগ্ন অঞ্চলত, মানে মাজমজিয়াত ক'ব পাৰে আপুনি। আৰু নহয়, আমি যিমান দূৰ এতিয়া মুহূৰ্তত আমি গম পাইছোঁ, দলটোৱে ওচৰৰ ৰজাবাৰী অঞ্চলৰ বুদ্ধ মন্দিৰৰ সমীপৰ বুলি গম পাইছোঁ। হয়তো তাত আৰু ক'ৰ ল'ৰা আছে আমি এইটো মুহূৰ্তত ক'বলৈ দিগদাৰ হৈছে, কিন্তু 15 বা 20 জনীয়া ল'ৰা নিৰ্মমভাৱে আক্ৰমণ কৰিছে, চোকা অস্ত্ৰ প্ৰয়োগ কৰিছে আৰু মৃত্যুমুখত ঠেলি দিলে। আজি মাৰ্ডাৰ হৈছে, অপেন মাৰ্ডাৰ এইটো। হয়, ড্ৰাগছ আসক্ত সকলোৱে জানে, তাত কোন ড্ৰাগছ আসক্ত কেনেকৈ আছে, কোন পেডলাৰ ঘূৰি ফুৰিছে সকলোৱে জানে, অপেন চিক্ৰেট। ক'ত ঘাটি আছিলে আপোনালোকে জানে, আগতে চোলাধৰা অঞ্চলত আছিলে, এতিয়া গোটেই চিফ্ট হৈছে যোৰহাট আমাৰ চন্দননগৰ অঞ্চলত। গোটেই চন্দননগৰৰ মানে বিভিন্ন বৰ্গৰ মানুহ তাত আহি পেলাই মানে হেৰি ল'বলৈ আহে, নিচাযুক্ত দ্ৰব্য ল'বলৈ আহে। আমি ৰাইজে চিঞৰি আছোঁ, প্ৰতিবাদ কৰি আছোঁ, স্মাৰকপত্ৰ দি আছোঁ আৰক্ষী প্ৰশাসনক, কিন্তু সেয়া কাৰ কি হাত বান্ধি আছে আমি গম নাপাওঁ। গতিকে ইয়াৰ হজুৰ কৈ পেলাই কি লাভ? এতিয়া ল'ৰা এটা হেৰুৱাই পেলালোঁ, আমি বন্ধু এটাক হেৰুৱাই পেলালোঁ, ইয়াৰ পিছত আৰু কিমানজন হেৰুৱাম? কোনে উত্তৰ দিব ইয়াৰ? তাৰ নামটো বেদাংগ ভূষণ বৰুৱা, আৰু সি মোৰ নিজৰ খোলখালী হয়। কি হৈছিলে মানে সেইদিনাখনি জনপথত প্ৰগ্ৰেম আছিলে, সি চাবলৈ গ'ল ৰাতি। তাৰপিছত সঠিককৈ আমিও নাজানো, মই ঘৰত আছোঁ। তাৰপিছত কিবা দল লাগিলে, কোনোবাই বোলে মাৰিলে তাক। মোৰ 12:30 ফোন আহিলে চিভিললৈ আহিলোঁ। চিভিলত ফাৰ্ষ্ট এড কৰি পেলাই তাত আইচিইউত মিছনলৈ আহিলোঁ। হাজিৰা বুলি নহয়, কোনোবাই বেলেগে হেৰি লাগি আছিলে, সি বচাবলৈ গৈছিলে শুনামতে। মইতো দেখা নাই, তেনেকৈ শুনামতে মোৰ তেনেকুৱা হৈছে। ল'ৰাটোৰ নাম বেদাংগ ভূষণ বৰুৱা, ঘৰ চন্দননগৰ বাইলেন 60, ঘৰৰ একমাত্ৰ ল'ৰা আৰু ছোৱালী 2গৰাকী। আচলতে তেওঁ কালি বেদাংগ ভূষণ বৰুৱা চন্দননগৰৰ 34 ইয়াৰ্ছ ইয়াত লিখা মতে তেওঁ 11:16 আমাৰ আইচিউত ভৰ্তি হৈছিলে কমা অৱস্থাত। তেওঁৰ ঘৰৰ মানুহে হিষ্ট্ৰী দিয়া মতে তেওঁৰ মূৰত দুখ পাইছে, তেওঁ কিবা মাৰপিটৰ তেনেকৈ কৈছে বিহু ফাংচনত, সেইখিনিলৈকে লিখা মতে তেনেকৈ কৈছিলে। তেওঁ সম্পূৰ্ণ কমা অৱস্থাত আছিলে। আমাৰ ইয়াত মানে ইণ্টুবেশ্যন কৰি তেওঁক ৰখা হৈছিলে। তাৰপিছত নিউৰ' ছাৰ্জনক খবৰ দিয়া হৈছিলে। তেওঁ আহি মেডিকেল কলেজৰ পৰা আহি আমি 3টা বজাত অ'টিত ভৰাইছিলোঁ। তেওঁৰ ব্ৰেইনৰ অপাৰেশ্যন হৈ ব্লাডখিনি উলিওৱা হৈছিলে, কিন্তু ব্ৰেইনটো খুব বেয়াকৈ ব্ৰেইনত দুখ পাই ফুলি গৈছিলে। তাৰপাছত তেওঁ 7টা বজাত অপাৰেশ্যনৰ পৰা ওলাই ৰাতি তেওঁ ছেমি ভেণ্টিলেশ্যনতে ৰখা হৈছিলে। তাৰপাছত ৰাতি ফুল ভেণ্টিলেশ্যনত গ'ল, আৰু যথেষ্টখিনি চেষ্টা কৰা হৈছিলে, কিন্তু ৰাতিপুৱা 6টা বজাত তেওঁক মৃত ঘোষণা কৰা হ'ল। তাৰপাছত আমি বাকী ফৰ্মেলিটি কৰি এতিয়া থানাৰ ক্লিয়াৰেঞ্চৰ কাৰণে ৰৈ আছোঁ, পষ্টমৰ্টেমৰ কাৰণে পঠাবৰ কাৰণে। এইখিনিয়ে মূৰত বাকী যে সেইটো তেওঁলোকে কোৱা মতে তেনেকৈ আছিলে। তাৰপাছত যোৰহাট মেডিকেল কলেজ গ'ল, তাত আইচিইউ বেড নোপোৱাৰ কাৰণে ইয়াত আহিছে বুলি তেওঁলোকৰ ঘৰৰ মানুহৰ ভাষ্য, আৰু তেওঁলোকৰ যিকেইজন বন্ধু বান্ধৱ আহিছিলে তেওঁলোকৰ ভাষ্য এইটো। খালি আমি ইয়াত 11:16 পাইছিলোঁ, লগে লগে আইচিইউ চিফ্ট কৰি যিহেতু ডক্টৰ অমিত শইকীয়া তাতে অপাৰেশ্যন, সেইটো দেওবাৰে নিশা হৈছিলে। অমিত শইকীয়া তাত অপাৰেশ্যন শেষ কৰিয়ে যোৰহাট মেডিকেলত ইয়ালৈ আহিছে, আমি অ'টিলৈ কালি 11:16 কালি 11:16 দিনৰ 11:16। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।